আলংকাৰিক মাছ উৎপাদনেৰে স্বাৱলম্বী জুৰিয়াৰ এজন যুৱক। বৈজ্ঞানিক পদ্ধতিৰে আলংকাৰিক মাছ উৎপাদন কৰি সফল জুৰিয়াৰ আবু হানিফ। 20,000 টকা পৰ্যন্ত উপাৰ্জন প্ৰায় প্ৰতিমাহে। যি সময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলে এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাব লগা হৈছে, তেনে সময়তে জুৰিয়াৰ এজন শিক্ষিত যুৱকে চাকৰিৰ পিছত নদৌৰি একুৰিয়ামত পালন কৰা আলংকাৰিক মাছ উৎপাদনেৰে নিজকে স্বাৱলম্বী কৰি তুলিছে। একুৰিয়ামত ৰখা মাছবোৰ সাধাৰণতে উজ্জ্বল ৰং বিৰঙৰ হয় আৰু শান্ত স্বভাৱৰ আৰু প্ৰাকৃতিক খাদ্যৰ লগত কৃত্ৰিম খাদ্য গ্ৰহণ কৰিব পৰা চৰিত্ৰ হয়, যাৰ বাবে ইহঁতক আলংকাৰিক মাছ বুলিও কোৱা হয়। বৈজ্ঞানিক পদ্ধতিৰে এনে মাছৰ উৎপাদন কৰাটো এক লাভজনক ব্যৱসায়। আলংকাৰিক মাছ ব্যৱসায়ৰ দ্বাৰা নিজকে প্ৰতিষ্ঠিত কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে জুৰিয়াৰ যুৱক আবু হানিফে। বৰ্তমান আবু হানিফাই সাধাৰণ মাছৰ লগে লগে বিভিন্ন ৰঙৰ আলংকাৰিক মাছো উৎপাদন কৰা দেখা গৈছে। বায়োফ্লক্স পদ্ধতিৰে 15টা প্ৰজাতিৰ মাছ থলুৱাভাৱে উৎপাদন কৰিছে হানিফাই। ৰেড কাপ, মিল্কি কাপ, গোল্ড ফিছ, অৰেণ্ডা, লিচু, ডায়মণ্ড, এঞ্জেল, হেডসহ বিভিন্ন প্ৰজাতিৰ ৰঙীন মাছ উৎপাদন কৰি চমক সৃষ্টি কৰিছে আবু হানিফাই। তেওঁ অৰুণাচল প্ৰদেশৰ লগতে অসমৰ বিভিন্ন ঠাইত মাছবোৰ যোগান ধৰে। প্ৰতিমাহে প্ৰায় 20,000 টকা উপাৰ্জন কৰে বুলি ইতিমধ্যে উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত আবু হানিফাই। খৰচো কম আৰু সময়ো কম দিব লাগে, যাৰ বাবে আন কামৰ লগতে কৰিব পাৰে এই কাম। নিবনুৱা যুৱক যুৱতীক সংস্থাপনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিব বুলিও হানিফাই জানিব দিয়ে। আনহাতে যদি কোনোবাই আলংকাৰিক মাছ উৎপাদনৰ ক্ষেত্ৰত আগ্ৰহী, তেন্তে হানিফাই সহায় কৰিব বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ সন্মুখত। জুৰিয়াৰ পৰা তৈয়বুৰ ৰহমানৰ প্ৰতিবেদন, এনি টক্স। এইটো প্ৰচেছটো ঠিকে আছে। আজিকালি নিবনুৱাৰ সংখ্যা দিনে দিনে বাঢ়ি আছে। কোনোবাই যদি কৰিব খোজে মোৰ লগত যোগাযোগ কৰিলে মই ইহঁতক। আপুনি ইয়াৰ আইডিয়াটো ক'ৰ পৰা পাইছে? মই মানে মোবাইলত দেখিছোঁ, মোৰ ল'ৰা এটা আছে, সি মোবাইলত দেখিছে, মোৰ তাত কৈছে যে পাপা তুমি কেইটামান মাছ আনিবা। তাৰপিছত মাছ আনিলোঁ। সিহঁতে দেখিছে ভিতৰত মানে তাৰ মূৰত হেৰি আছে, পেটত ডিম আছে। মই তাৰ তেনেকুৱা পৰিৱেশ বনাই দিলোঁ। সিহঁতৰ নিজে নিজে ডিম দিছে, তাৰপৰা পোৱালি উঠি। তাৰপিছত আপুনি বায়োফ্লক্সৰ এই হেৰিবিলাক বনাইছে। এনেই কিমান টকা খৰচ কৰিছে? নাই, এটা মিচিংটো এটা 6,000-7,000 টকা ল'ব আৰু কেইটামান ৱায়াৰ চয়াৰ আনি মানে মোটামুটি এটা চামথিং এটা খৰচ হ'ব। তথাপি আপুনি ইয়াত প্ৰায় 6-7টা হেৰি বনাইছে, ইয়াত কি আপোনাৰ কিমান খৰচ? তেতিয়াতো যেতিয়া লকডাউন আছিলে তেতিয়া মই ঘৰত বহি আছিলোঁ, মানে মনে মনে ভাবিছিলোঁ এতিয়া কি কৰিম। তাৰপিছত এই কেইটামানৰ মূৰত মানে 70,000-80,000 টকা খৰচা হ'ল। তাৰপৰা তেতিয়া বন্ধ কৰিলোঁ। মোৰ কাম যিটো আছিলে সেইটোৱে আহিল। এতিয়া সেই মাছটো যে আনিছোঁ তেতিয়া সেই মাছটোৰ ওপৰত ভিত্তি কৰিলোঁ। এতিয়া আপুনি এনে মাহে কিমান টকা আয় কৰে ইয়াৰ পৰা? না, মাহেতো মই ক'লোঁ নহয় যে 15,000 পৰা 20,000 মান আহে। চব খৰচ বাদ দি? চব খৰচতে মানে 2,000 টকা মাহত ধৰি লওক যায়। মাছবিলাক এনে ক'ত ক'ত ৰপ্তানি কৰে আপুনি? ক'ত যোগান ধৰে? ডিব্ৰুগড়ত দিছিলোঁ, ডিব্ৰুগড় আমলাপট্টি কবৰস্থান, পাছিঘাট দিলোঁ। ইফালে ৰূপহীয়াটা আছে, নগাঁৱত কেইটামান দোকান আছে, তাত দিওঁ। আৰু লোকেল মানুহে ল'ৰাবিলাক আছে, ছোৱালীবিলাক আছে, বিশেষকৈ স্কুলৰ ল'ৰা-ছোৱালীবিলাক। আৰু একুৱাৰিয়ামৰ কাৰণে লৈ যায়? একুৱাৰিয়ামৰ কাৰণে নিজে সিহঁতে যে লৈ যায়, খুব আনন্দ দেখি আনন্দ পা, ফূৰ্তি পা। ৰং বিৰঙৰ মাছ আছে? ৰং বিৰঙৰ মাছ। আপুনি যদি মাছ তাত একুৱাৰিয়ামত দিয়ে, আপুনি যদি ওচৰত যায়, আপোনাৰ ওচৰত আহিব সিহঁতে খাবলৈ, মানে ভাবি যাতে মোৰ কাৰণে কিবা এটা আনিছে। এনেকুৱা ধুনীয়া লাগে। আপুনি একুৱাৰিয়ামত পোহক, ল'ৰা-ছোৱালীক আনন্দ দিয়ক। দেখা গৈছে বেকাৰ যিবিলাক নিবনুৱা আছে, তেওঁলোকে বেকাৰ হৈ এনেকৈ বহি আছে, আপুনি কি আহ্বান জনাব নিবনুৱাসকল? মই ক'লোঁ নহয় যে সিহঁতে যদি মোৰ লগত যোগাযোগ কৰে, সিহঁতক মই সহায় কৰিম। এইটো বহুত লাভ আছে এইটোৰ মাছত। আপোনাৰ ফোন নম্বৰটো কওকচোন। 9435652293। আপোনাৰ লগত যদি যোগাযোগ কৰে আপুনি সম্পূৰ্ণ সহায় কৰিব সিহঁতক? নিশ্চয় সহায় কৰিম।